Hello students, welcome to the third session of Origin of Life and its Evolution. So in the last class, we have completed the first evidence of evolution, that is morphological and anatomical evidence. So আজি আমি বাকি কেইটা evidence পঢ়িম. The second one was the embryological evidence. Okay. So now what is embryological evidence? So embryology jodi ami ko, embryology is the study of the development of embryo, right? So যেতিয়া আমাৰ এই এমব্ৰায়'বিলাক ষ্টাডি কৰা হয়, ডেভেলপমেণ্টেল ষ্টেজবিলাক যেতিয়া ষ্টাডি কৰা হয়, তেতিয়া আমাৰ চাইণ্টিষ্টসকলে গম পালে যে কি হয়, আমাৰ যিবিলাক এমব্ৰায়' থাকে ন, সেই এমব্ৰায়'বিলাক আমাৰ কি হয়, চিমিলাৰ হয় প্ৰায়। অ'কে, তো লাইক আমাৰ এতিয়া হিউমেন ইভলিউশ্যনৰ কথা যদি আমি কওঁ, মই তোমালোকক সিদিনা কৈছিলোঁৱেই যে আমাৰ কি হৈছিলে, ফাৰ্ষ্ট আমাৰ লাইফ অৰিজিনেট হৈছিলে ৱাটাৰৰ পৰা লাহেকৈ এমফিবিয়ানছ হ'ল, এমফিবিয়ানৰ পৰা ৰেপটাইলছ হ'ল, ৰেপটাইলৰ পৰা বাৰ্ড এণ্ড বাকীবিলাক বস্তু এৰাইজ হ'ল, ৰাইট? তো কি হয়, এই যে যিটো আমাৰ এই হোল প্ৰচেছ থাকে ন, পানীৰ পৰা মাছ বা এমফিবিয়ান, ৰেপটাইল, দেন আদাৰ অৰ্গেনিজম, এই গোটেই যিটো হেৰি হয় ন, ষ্টৰিটো যিটো হয়, এইটো কোৱা হয় ফাইল'জেনি বুলি। তো কি হয়, আমাৰ প্ৰত্যেকটো লিভিং অৰ্গেনিজিমে এই গোটেই ফাইল'জেনিটো সিহঁতি ৰিপিট কৰে। অ'কে, আগতে এটা কুৱেশ্যন আহে, অন্টোজেনি ৰিপিটছ ফাইল'জেনি বুলি। তো এই কিয় কাৰণে কি হয়, এইটো একচুৱেলি যে আমাৰ চব লিভিং অৰ্গেনিজিমে, যদিও আমি সেই আগৰ ছিটুৱেশ্যনবিলাকত থকা নাই, মানে আগৰ আৰ্থ কণ্ডিশ্যনত আমি থকা নাই, তথাপিও কিন্তু আমি সেই গোটেইকেইটা ষ্টেজ পাৰ কৰি আহোঁ। অ'কে, দিছ হোল ষ্টৰি ইজ ন'ন এজ ফাইল'জেনি। এই ফাইল'জেনিটো আমাৰ চব লিভিং অৰ্গেনিজিমে মানে এইটো ফ'ল' কৰিবই লাগিব। অ'কে, তো কেনেকৈ ফ'ল' কৰোঁ আমি, কেনেকৈ, এতিয়াতো তোমালোকে যেতিয়াৰ পৰা জনা হৈছে, তোমালোকতো মানুহ হিচাপে আছা, ৰাইট? তো কি হয়, আমি সেই ষ্টেজকেইটা আমি বিফ'ৰ বাৰ্থ, অ'কে, আমি বিফ'ৰ বাৰ্থে সেইকেইটা ষ্টেজ আমি পাৰ কৰি আহোঁ। এতিয়া যদি তোমালোকে চোৱা, ইয়াতে এটা পিকচাৰ দিয়া আছে, ইয়াত তোমালোকে দেখিছা, মানে ইয়াত দীঘলকৈ দিয়া আছে, এইটো এমব্ৰায়ো, ফিছৰ এমব্ৰায়ো, দেন চেলামাণ্ডাৰ, টৰ্টয়, চিকেন, দেন হিউমেন, ৰাইট? তো ইয়াৰে যদি তোমালোকে ডেভেলপমেণ্টেল ষ্টেজটো চোৱা, আৰ্লি, মিড ষ্টেজ আৰু মেচিয়ৰ ফিটাছ, ৰাইট? তো আৰ্লি এমব্ৰায়'ৰ ক্ষেত্ৰত আমাৰ কি হয়, গোটেইকেইটা এমব্ৰায়ো চিমিলাৰ হয়, হয়নে? তো কি হয়, ইভেন তোমালোকে হিউমেনৰ আমাৰ কি হয়, প্ৰপাৰ লাংছ এণ্ড অল আছে, ৰেছপিৰেটৰী আমাৰ প্ৰপাৰ ছিষ্টেম আছে, বাট ষ্টিল ইন দ্য এমব্ৰায়নিক ষ্টেজ, আমাৰ কিবা আৰ্লি এমব্ৰায়নিক ষ্টেজত কিন্তু আমাৰ গিলছ থাকে, গিলছ যিটো আমাৰ কি হয়, মাছতহে পোৱা যায়, ৰাইট? তো কিন্তু আমি হিউমেন এমব্ৰায়'টো গিলছ পাওঁ। অ'কে, দেন তোমালোকৰ কি হ'ব, আৰু বহুত চিমিলাৰিটিজ থাকে, লাইক আমাৰ হাৰ্টৰ চেম্বাৰ যদি তোমালোকে চোৱা, হাৰ্টৰ চেম্বাৰটো আমাৰ হিউমেনৰ হাৰ্ট চেম্বাৰ 4টা বুলি তোমালোকে চবেই গম পোৱা, বাট ইন দ্য আৰ্লি ষ্টেজ আমাৰ কি হয়, হাৰ্টৰ চেম্বাৰ 2টাহে থাকে। অ'কে, পাছতহে সি লাইক 22ৰ পৰা 28 মেবি, মই পাহৰিছোঁ, তো সিমান ষ্টেজ মানলৈহে, মানে 22ৰ পৰা 28 উইক ষ্টেজ মানলৈহে আমাৰ 4th চেম্বাৰ্ড হাৰ্ট ফৰ্ম হয়গৈ। অ'কে, দেট ইজ ইন দ্য প্ৰেগনেঞ্চি পিৰিয়ড। তো কি হয়, আমি যদিও আমি ফাইনেলি হিউমেন হিচাপেই বাৰ্থ লওঁ, বাট সেই যিটো আমাৰ যি এনচেষ্টাৰে যিখিনি ইভলিউশ্যনৰ প্ৰচেছ ফ'ল' কৰি আহিলে, সেই ইভলিউশ্যনৰ প্ৰচেছটো কিন্তু আমাৰ চব হিউমেন বিং মানে সেইটো ষ্টেজ পাৰ কৰি আহিব লাগে। অ'কে, আৰু নট অনলি হিউমেন বিং, অল লিভিং অৰ্গেনিজিম ক্ৰছ ডেট ষ্টেজ, ডেট ইজ ন'ন এজ দ্য ফাইল'জেনি। আৰু এই ফাইল'জেনিটো সদায় ৰিপিট হৈ থাকে, ঠিক আছে? তো আমি যে সেই চিমিলাৰিটিজ দেখা পাইছোঁ, যে আমাৰ গিলছ আছিলে, ৰাইট, লাইক 2 চেম্বাৰ্ড হাৰ্ট আছিলে, টেইল থাকে, তো ইয়াতে তোমালোকে দেখিছা টেইল মাৰ্ক কৰা আছে, টেইল থাকে, তো সেইবিলাক আমাৰ কেলৈ এৰাইজ হৈছে, বিকজ উই হেভ কাম ফ্ৰম এ কমন এনচেষ্টাৰ। অ'কে, চ' ডেট ইজ দ্য এমব্ৰায়লজিকেল এভিডেঞ্চ। অ'কে, আই হোপ তোমালোকে বুজি পাইছা। তো এমব্ৰায়লজি, ইট ইজ দ্য ষ্টাডি অফ দ্য ডেভেলপমেণ্ট অফ এমব্ৰায়ো, ৰাইট? আৰু সেই ডেভেলপমেণ্টেল আমি বায়'লজি যেতিয়া পঢ়িছিলোঁ, তেতিয়া আমি কি গম পালোঁ, যে
সব লিভিং অৰ্গেনিজিমৰে এম্ব্ৰায়'বিলাক প্ৰায় চিমিলাৰ হয় অ'কে ইভেন যদি তোমালোকে হিউমেন এম্ব্ৰায়ো আমি ফিছিছৰ লগত মিলা দেখা পাইছোঁ এই ৰেপটাইলৰ লগতো মিলা আছে তো যেতিয়া মানে এট দ্য 7th or 8th month প্ৰেগনেঞ্চি তেতিয়া যদি চোৱা হয় not in 8th month but in the 7th month কি হয় এটা হিউমেন ইজ ভেৰি মাছ লাইক দ্য এপ অ'কে তো আমি নিজেও কওঁ যে আমি মানে বান্দৰ বা এপ সিহঁতে আমাৰ এনচেষ্টাৰ বুলি হয়নে তো বিকজ দে আৰ ভেৰি চিমিলাৰ টু আছ হয়নে তো এইটোৱে হৈছে আমাৰ এম্ব্ৰায়লজিকেল এভিডেন্স দেন নেক্সট লেটছ চি that is the paleontological evidence okay the last line to add on okay so now what is paleontology so paleontology is nothing but the study of the fossils okay fossils sobe jana fossils ki hoy amar jiblak dead remains hoy in the various layers of soil hoy na to amar ki hosile যিবিলাক আগতে অৰ্গেনিজিমছ আছিল সিহঁতে মানে সব অৰ্গেনিজিম আমাৰ এতিয়া প্ৰেজেণ্ট নহয় হয়নে কিছুমানহে আছে লাইক কক্ৰ'চ এটা লিভিং ফচিল হয় বিকজ আমাৰ আৰ্থ ফৰ্মেশ্যন বা আমাৰ ভেৰি মিনছ বিলিয়নছ অফ ইয়াৰ্ছ আগৰ পৰা কক্ৰ'চ আছে আৰু কক্ৰ'চটো তেতিয়াৰ পৰা সি জীয়াই আছে সি হাইলি এডাপ্টিভ হয় অ'কে তোমালোকে লাগিলে যিমানেই কেমিকেলছ ইউজ নকৰা লাগে কক্ৰ'চে সেইটো ফাৰ্ষ্ট সি মৰিব কিন্তু ফাইনেলি কি হয় সি এডাপ্ট কৰি পেলাই সি ফাইনেলি আকৌ মানে তাৰ ৰিপ্ৰডাকশ্যনৰ প্ৰচেছ সি কণ্টিনিউ কৰিব পাৰে অ'কে তো কক্ৰ'চ ইজ এ লিভিং ফচিল অ'কে সেই আমাৰ আগৰ দিনৰ পৰা সি প্ৰেজেণ্ট আছেই বাট আমাৰ এনেকুৱা কিছুমান অৰ্গেনিজিম আছে যিবিলাক আমাৰ নাইকিয়া হৈ গ'ল লাইক তোমালোকে ডাইন'ছাৰ্ছ হয়নে ডাইন'ছৰৰ কথা তোমালোকে শুনিছাই বাট ইউ হেভ নেভাৰ চিন তো দ'জ আৰ নাও ফচিলছ অ'কে এতিয়া আমি লিভিং ফচিল আৰু ফচিলৰ মাজত ডিফাৰেঞ্চ এইটোৱে যে ফচিল বুলি কাক কয় যিবিলাক আমাৰ বহুত দিনৰ আগত প্ৰেজেণ্ট আছিল যিবিলাক অৰ্গেনিজিম বহুত দিনৰ আগত প্ৰেজেণ্ট আছিল সেইবিলাক হৈছে ফচিল আৰু লিভিং ফচিল বুলি আমি কাক কওঁ যিবিলাক আগৰ পৰা আছে আৰু এতিয়াও জীয়াই আছে সেইবিলাক লিভিং ফচিল আৰু যিবিলাক আমি জাষ্ট মানে ফচিলছ থাকে সেইবিলাক আমাৰ কি হয় দে আৰ অলৰেডি ডেড আৰু তাহাঁতৰ জাষ্ট ৰিমেইনছখিনিহে পোৱা যায় কেতিয়াবা তাহাঁতৰ অকল বডিৰ চাপটোহে থাকে মানে স্কেলিটনৰ জাষ্ট তোমালোকে মাৰ্কটোহে দেখা পাবা বা কেতিয়াবা ডেড ৰিমেইনছ হয়তো স্কেলিটনৰ পাৰ্টছ হয়তো পাই যাবও পাৰা অ'কে আৰু দে ৱেৰ প্ৰেজেণ্ট ইন ভেৰিয়াছ জিঅ'লজিকেল টাইম স্কেল অ'কে তো কি হয় সেই তাহাঁতৰ ৰিমেইনছবিলাক থাকি গৈছে তো সেই ৰিমেইনছবিলাকেও আমাক দেখায় যে মানে ইভলিউশ্যন হৈছে অ'কে এতিয়া তোমালোকে ইয়াতে এটা হেৰি দেখা পাইছা চাইডত এটা পিকচাৰ দিয়া আছে তো এই পিকচাৰবিলাকক দেখা পাইছা যে আমাৰ কি হয় ভেৰিয়াছ লেয়াৰ্ছ অফ চইল আছে লাইক A B C D ৰাইট তো এইবিলাক লাইক A B C D বহুতকেইটা আমাৰ লেয়াৰ আছে আপ টিল G তো সেই ভেৰিয়াছ লেয়াৰ্ছ অফ চইলত আমাৰ ভেৰিয়াছ মানে আমি অৰ্গেনিজিম পাইছিলোঁ হয়নে তো যি এ লেয়াৰ অফ চইল আছিলে সেই এ লেয়াৰ অফ চইলত তেতিয়া সেইটো টাইমৰ আমাৰ অৰ্গেনিজিমছ আছিলে সেই অৰ্গেনিজিমছখিনি মৰি গ'ল তাৰ ওপৰত আকৌ আমাৰ ৱেডাৰিং হ'ল মানে ৰকছবিলাক চেণ্ডলৈ কনভাৰ্ট হৈ তাৰ ওপৰত আকৌ চইল পৰি গ'ল তো তাহাঁতি তাত সোমাই থাকিলে তাৰ ওপৰত আকৌ আমাৰ বেলেগ লিভিং অৰ্গেনিজিম আহি গ'ল এট দ্যাট পিৰিয়ড অফ টাইম আৰু এইবিলাক মানে বহুত এটা লং প্ৰচেছ হয় লেণ্ডি এটা প্ৰচেছ হয় অ'কে তো বাই ডেট ৱে আমাৰ কি হ'ল লেয়াৰ্ছ এণ্ড লেয়াৰ্ছ অফ চইল ফৰ্ম হৈ গ'ল আৰু সেই ভেৰিয়াছ লেয়াৰ্ছ অফ চইলত আমি ভেৰিয়াছ অৰ্গেনিজিম আমি পাই গৈ থাকোঁ আৰু যিমানে আমি তললৈ পাম সিমানে আমাৰ পুৰণা অৰ্গেনিজিমছ আমি পাওঁ অ'কে তো এই মানে লেয়াৰ্ছ অফ ৰকবিলাক আমাৰ ষ্টাডি কৰা হয় অ'কে আৰু সেই তাহাঁতৰ ৰিমেইনছ যেতিয়া পায় সেই ৰিমেইনছবোৰে হৈছে ফচিলছ আৰু সেই ফচিলছবিলাকে আমাৰ মানে ইভলিউশ্যন হোৱাৰ আমাৰ বহুতখিনি মানে বহুতখিনি এভিডেঞ্চ আমাক দিয়ে অ'কে তো এতিয়া যেতিয়া তোমালোকে এটা ফচিল ডিছকভাৰ কৰিছা ছাপ'জ তোমালোকে কিবা পাৰফেক্টলি মানে কিবা এটা পাইছা তোমালোকে স্কেলিটনেই হওক বা তাহাঁতৰ যিকোনো ৰিমেইনছ হওক যদি তোমালোকে পোৱা তো ফাৰ্ষ্ট আমি কি কৰিব লাগিব তাহাঁতৰ এচাৰ্টেইন দ্য জিঅ'লজিকেল টাইম স্কেল তো তাহাঁতি কোনটো টাইমত প্ৰেজেণ্ট আছিলে ছাপ'জ এত এটা আমাৰ বেলেগ এটা জিঅ'লজিকেল টাইম স্কেল কয় মানে কোনটো টাইমত প্ৰেজেণ্ট আছিলে কিমান ইয়েৰ্ছ আগত মানে আছিল সেইটো অ'কে
আৰু সেইটো কেনেকৈ কৰা হয় বাই কাৰ্বন ডেটিং এণ্ড ইউৰেনিয়াম ডেটিং অ'কে দুটা আমাৰ প্ৰচেছ আছে এটা কাৰ্বন ডেটিং প্ৰচেছ আৰু এটা ইউৰেনিয়াম ডেটিং প্ৰচেছ অ'কে তো কাৰ্বন ডেটিং প্ৰচেছ বা ইউৰেনিয়াম ডেটিং প্ৰচেছ তোমালোকৰ এক্সামত আহে মই ইয়াত দিয়া নাই মই জাষ্ট বুজাই দিছোঁ তোমালোকেতো এজ হোমৱৰ্ক তোমালোকে লিখিবা অ'কে তো কাৰ্বন ডেটিঙত কি হয় ইয়াত আমাৰ কাৰ্বনৰ এমাউণ্টটো মানে কাউণ্ট কৰোঁ এতিয়া কাৰ্বনৰ কি এমাউণ্ট তো কাৰ্বন কি হয় ভেৰিয়াছ মানে ফৰ্মছ অফ কাৰ্বন লাইক আইচ'টপছ অফ কাৰ্বন আমাৰ কি হয় কাৰ্বন 14 ফাৰ্ষ্ট থাকে সেইটো কাৰ্বন 14 যি থাকে সি যেতিয়া মানে এটমছফিয়াৰত থাকিব সি কাৰ্বন এবজৰ্ব কৰি পেলাই সি কাৰ্বন 12লৈ কনভাৰ্ট হৈ যায় অ'কে ফৰ কনভাৰ্জন অফ কাৰ্বন 14 টু কাৰ্বন 12 ইট টেক্স এবাউট 5730 years অ'কে এপ্ৰক্সিমেটলি ইমান টাইম তাক লাগে তো যদিহে আমি কাৰ্বন 12ৰ এমাউণ্টটো খুব বেছি থাকে ডেট মিনছ দ্য ফচিল ইজ মোৰ অল্ডাৰ বুজি পাইছা কাৰ্বন 14ৰ পৰা কাৰ্বন 12লৈ কনভাৰ্ট হয় আৰু যদি তাত কাৰ্বন 12ৰ এমাউণ্ট বেছি থাকে ডেট মিনছ দ্য ফচিল ইজ মোৰ অল্ডাৰ বিকজ আমাক গোটেই কাৰ্বন 14 টু কাৰ্বন 12লৈ কনভাৰ্ট হৈ গ'ল অন দ্য আদাৰ হেণ্ড যদিহে কাৰ্বন 14ৰ এমাউণ্টটো বেছি থাকে ডেট মিনছ ইট ইজ এ ৰিচেণ্ট ফচিল অ'কে বা যদিহে কাৰ্বন 12ৰ প্ৰেজেঞ্চ একেবাৰে নাই তেনেহ'লে সেইটোতো একদম কমপ্লিটলি এতিয়াৰে হ'ব অ'কে ফচিল তেতিয়া আমি ফচিল বুলি নকওঁ তেতিয়া আমি মানে সেইটো প্ৰেজেণ্ট ডে চইল হয় অ'কে তো তেনেকুৱাকৈ সিহঁতৰ মানে এইজবিলাক কেলকুলেট কৰা হয় আৰু নেক্সট আছে আমাৰ ইউৰেনিয়াম ডেটিং ইউৰেনিয়াম আমাৰ কি হয় ইউৰেনিয়াম আমাৰ কনভাৰ্ট হ'ব টু লিড অ'কে তো ইউৰেনিয়ামৰ লিডলৈ কনভাৰ্ট হ'বলৈ ছামথিং এৰাউণ্ড মিলিয়ন ইয়াৰ্ছ লাগে মোৰ একজেক্টলি মনত নাই তো তোমালোকে চাবা অ'কে তো ইউৰেনিয়াম লিডলৈ কনভাৰ্ট হয় আৰু তোমালোকৰ কি হ'ব যদিহে তাত লিডৰ এমাউণ্ট বেছি থাকে ডেট মিনছ দ্য ফচিল ইজ মোৰ অল্ডাৰ আৰু যদিহে ইউৰেনিয়ামৰ এমাউণ্ট বেছি থাকে তেন ইটছ এ ৰিচেণ্ট ফচিল অ'কে তো সিহঁতৰ টাইমটো কেলকুলেট কৰা হয় ঠিক আছে কাৰ্বন 14 to carbon 12 it takes about 5730 years and for uranium to lead it takes about something million years okay so by that way it is calculated the geological time scale আৰু নেক্সট আমি যেতিয়া আমি তাৰ জিঅ'লজিকেল টাইম স্কেলটো আমি গম পালোঁ নেক্সট আমি কি কৰিম তাৰ ইভলিউচনেৰী পজিশ্যনটো আমি চাওঁ মানে কাৰ লগত বেছি ৰিলেটেড হয় অ'কে তো সি এনিমেল ফাৰ্ষ্ট চোৱা হয় সি এনিমেলৰ লগত ৰিলেটেড হয় নে প্লাণ্টছৰ লগত ৰিলেটেড হয় যদি এনিমেলৰ লগত ৰিলেটেড হয় কোনটো মানে ফাইলামৰ লগত ৰিলেটেড হ'ব তেনেকুৱাকৈ তাৰ পজিশ্যনটো উলিওৱা যায় একজেক্টলি অ'কে চ' ডেট ইজ হাউ উই ট্ৰেচ দ্য fossils and this whole study is known as paleontology আৰু আমাৰ এই যি fossils আছে এই fossils are very good evidence of evolution নেক্সট আছে আমাৰ বায়'জিঅ'গ্ৰাফিকেল এভিডেন্স তো বায়'জিঅ'গ্ৰাফিকেল এভিডেন্স এতিয়া কি হয় বায়'জিঅ'গ্ৰাফি তোমালোকে গমেই পাইছা ইট ইজ ৰিলেটেড টু ছামথিং উইথ জিঅ'গ্ৰাফি যে আমাৰ যেতিয়া জিঅ'গ্ৰাফিকেল পজিশ্যনবিলাক চেঞ্জ হৈ যায় তো তেতিয়া আমাৰ লিভিং অৰ্গেনিজমছবিলাকেও নিজকে অলপমান চেঞ্জ কৰে মানে নতুন এনভাইৰমেণ্ট থাকে ন প্ৰত্যেকটো জেগাতে আমাৰ এনভাইৰমেণ্টটো নতুন নতুন হৈ গৈ থাকে তো সেই নতুন এনভাইৰমেণ্টত এডাপ্ট হ'বৰ কাৰণে কি হয় তাহাঁতি নিজকে চেঞ্জ কৰি লয় অ'কে যি চেঞ্জ নহয় সি ফিট নহয় তোমালোকে সেইটো পাইছা ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট হয় নাই সেইটো আমি পঢ়িম বাৰু লেটাৰ অন তো যিয়ে চেঞ্জ হ'ব পাৰে সিয়ে থাকি যাব হয়নে তো আমাৰ প্ৰত্যেকটো লিভিং অৰ্গেনিজম দে টেন টু ইভল্ভ আৰু যদি ইভল্ভ হ'ব নোৱাৰে ইট উইল ডাই আৰু যদি ইভল্ভ হ'ব পাৰে সেইটো বহুত ভাল কথা তো তেনেকুৱাকৈ তাহাঁতি ইভল্ভ হৈ গৈ থাকে চেঞ্জিং এনভাইৰমেণ্টৰ লগত আৰু চেঞ্জিং এনভাইৰমেণ্ট কি হয় আমাৰ আইডাৰ ডাইৰেক্টলি আমাৰ নিজৰ এনভাইৰমেণ্টে চেঞ্জ হ'ব আৰু ছামটাইমছ ডিউ টু ভেৰিয়াছ জিঅ'গ্ৰাফিকেল লোকেশ্যন ৰাইট তো সেই জিঅ'গ্ৰাফিকেল মানে ডিষ্ট্ৰিবিউশ্যন ইয়াত কি দিয়া আছে জিঅ'গ্ৰাফিকেল ডিষ্ট্ৰিবিউশ্যন অফ লিভিং অৰ্গেনিজম লিডছ টু এডাপ্টিভ ৰেডিয়েশ্যন এই যে নতুন এনভাইৰমেণ্টৰ লগত তাহাঁতি খাপ খোৱালে নিজকে সেইটো কোৱা হয় এডাপ্টিভ ৰেডিয়েশ্যন বুলি অ'কে তেতি এডাপ্ট হৈছে নতুন এটা জিঅ'গ্ৰাফিকেল লোকেশ্যনৰ লগত তাহাঁতি নিজকে এডাপ্ট কৰি তুলিছে অ'কে আৰু এই এডাপ্টিভ ৰেডিয়েশ্যনৰ কাৰণে আমাৰ কি হয় নতুন স্পেচেছ ফৰ্ম হ'ব পাৰে ইনিচিয়েলি বেলেগ এটা অৰ্গেনিজিম আছিলে সেই অৰ্গেনিজিমটোৰ পৰা সি যেতিয়া বেলেগ এটা লোকেশ্যনলৈ গুচি গ'ল সেই লোকেশ্যনটোত সি নিজকে খাপ খুৱাবৰ কাৰণে চেঞ্জ কৰিলে ৰাইট
তো চেঞ্জ কৰাৰ পাছত কি হ'ব সি তাৰ যিটো অৰিজিনেল অৰ্গেনিজিম আছে সেই অৰিজিনেল অৰ্গেনিজিমটোৰ পৰা তাৰ ফিচাৰ্ছবিলাক বহুতখিনিয়ে বেলেগ হৈ যায় তো সি এটা কি হয় নতুন এটা স্পেচিছ ফাইনেলি ফৰ্ম কৰে ইমানেই বেছি বেলেগ হৈ যায় যে তাৰ স্পেচিছটো মানে বেলেগ হৈ যাব অ'কে তো ডেট ইজ হাউ স্পেচিছ আৰ ফৰ্ম বা স্পেচিয়েশ্যন আমি সেইবিলাক প্ৰচেছো আমি লেটাৰ অন পঢ়িম ইয়াত আমি জাষ্ট এভিডেঞ্চ মই কাৰণে ওপৰে ওপৰেহে কৈ গৈছোঁ অ'কে তো তেনেকুৱাকৈ আমাৰ কি হয় নতুন স্পেচিছ ফৰ্ম হয় এতিয়া তোমালোকৰ এক্সাম্পল কি আছে ইয়াতে ডাৰউইনছ ফিঞ্চেছ আৰু মাৰ্চুপিয়েলছ অফ অষ্ট্ৰেলিয়া ন ডাৰউইনছ ফিঞ্চেছ কি আছিলে এতিয়া আমাৰ চাৰ্লছ ডাৰউইনৰ কথা তোমালোকে চবেই জানাই তেওঁ কি কৰিছিলে তেওঁ গোটেই মানে আৰ্থত তেওঁ চক্কৰ লগাইছিলে অ'কে হি ৱাজ ট্ৰেভেলিং দ্য হোল ৱৰ্ল্ড তো while traveling he came across this Galapagos island okay Galapagos island তোমালোকে ইউটিউবত ভিডিঅ' চাবা ইট ইজ ভেৰি মিনছ বহুত ইণ্টাৰেষ্টিং এডোখৰ জেগা হয় অ'কে তাত পাৰ্মানেণ্ট ৰেচিডেণ্ট কোনো নাই তাত মানুহ ফুৰিবলৈহে যাব পাৰে ইউ উইল ফাইণ্ড দেয়াৰ টৰ্টইজেছ এজ লাৰ্জ এজ হিউমেন মোৰ দেন মিনছ লাৰ্জাৰ দেন হিউমেন অ'কে তো বহুত এডোখৰ ইণ্টাৰেষ্টিং জেগা হয় তোমালোকে চাবা তো কি হৈছিলে আমাৰ ডাৰউইনে যেতিয়া হোল ৱৰ্ল্ড ট্ৰেভেল কৰি আছিলে তো তেতিয়া তেওঁ গালাপাগোছ আইলেণ্ডলৈ আহি পাইছিলে অ'কে তো গালাপাগোছ আইলেণ্ড ধৰক কি হ'ল তাত তেওঁ দেখা পালে যে তাত মানে বাৰ্ডছবিলাকৰ বডি ষ্ট্ৰাকচাৰটো ছেইম হয় কিন্তু সিহঁতৰ চিম্পলি তাহাঁতৰ বিকৰ ষ্ট্ৰাকচাৰটো বেলেগ হয় তো গালাপাগোছ আইলেণ্ড ইজ মানে তোমালোকৰ এডোখৰ চিম্পল মানে এডোখৰ অকল আইলেণ্ড নহয় তাত মানে মেনি লেণ্ড ফৰ্মছ আৰ দেয়াৰ অ'কে মানে বহুতকেইটা টুকুৰা আছে তো সেই গোটেইকেইটা টুকুৰাত যেতিয়া তেওঁ গৈ চালেগৈ হয়নে তো সেই প্ৰত্যেকডোখৰ আইলেণ্ডতে মানে গোটেইখিনি একেলগতে আমি গালাপাগছ বুলিয়ে কওঁ যেনেকৈ তোমালোকৰ আন্দামান এণ্ড নিকোবৰ আমাৰ দে আৰ মিনছ মেনি আইলেণ্ডছ একেলগে লগ লাগি আমি আন্দামান এণ্ড নিকোবৰ বুলি কওঁ ৰাইট তো তেনেকুৱাকৈ আমাৰ গালাপাগছো আছে তো মই একজেক্টলি পাহৰিছোঁ নাম্বাৰটো কিমানকেইটা তাহাঁতৰ মানে হেৰি আছে আইলেণ্ড আছে তো টোটেল অফ বহুতখিনি আছে তাহাঁতৰ তো তেওঁ প্ৰত্যেকডোখৰ আইলেণ্ডলৈ গৈ পেলাই যেতিয়া চালে তেতিয়া দেখা পালে যে সেই তাতে আমাৰ কি হয় কিছুমান বাৰ্ড আছে যাৰ বডি ষ্ট্ৰাকচাৰটো ছেইম হয় বাট তাহাঁতৰ বিকৰ ষ্ট্ৰাকচাৰটো ডিফাৰেণ্ট হয় চব জেগাতে অ'কে তো তেওঁ যেতিয়া ৰিচাৰ্চ কৰি চালে তেতিয়া গম পালে যে কি হয় গালাপাগোছ ইনিচিয়েলি ইট ৱাজ আ ছিংগল মাছ অফ লেণ্ড অ'কে ছিংগল মাছ অফ লেণ্ড আছিলে তো কিন্তু মানে তাত এটা আৰ্থকুৱেক অহাৰ কাৰণে কি হৈ গ'ল সেই গোটেই ছিংগল মাছ অফ লেণ্ড ইট গট ছেপাৰেটেড সেই ছিংগল মাছ অফ লেণ্ডটো সৰু সৰু টুকুৰাত ভাগি গুচি গ'ল অ'কে তো তাহাঁতি সৰু সৰু টুকুৰালৈ ভাগি গুচি গ'ল তো সৰু সৰু টুকুৰাত ভাগি যোৱাৰ লগে লগে কি হ'ল তাহাঁতি ইনিচিয়েলি কি আছিলে চিড ইটিং বাৰ্ডছ আছিলে অ'কে এই বাৰ্ডছবিলাক চিড ইটিং বাৰ্ডছ আছিলে কিন্তু যেতিয়া তাহাঁতি সৰু টুকুৰালৈ ভাগি গ'ল কিছুমান টুকুৰাত তাহাঁতি যিটো গছৰ চিড খায় সেই চিডটো তাত প্ৰেজেণ্ট নাছিলে তো what will they do তো they will eat up মানে হোৱাট এভাৰ দে গেট হয় নাই তাহাঁতে যি বস্তু পায় তাকে তেতিয়া খাবলৈ লাগিলে ৰাইট তো তেনেকুৱাকৈ আমাৰ কি হ'ল সেই যিখিনি বাৰ্ড আছিলে সেই বাৰ্ডবিলাক কিছুমান আমাৰ কি হ'ল ইনছেক্ট ইটিঙলৈ কনভাৰ্ট হৈ গ'ল কিছুমানে কেকটাছ খাবলৈ লাগিলে মানে তাহাঁতি যি পাইছিলে সেইটো এনভাইৰমেণ্টত তাহাঁতি সেইটোৱে খাবলৈ ধৰিলে তো আৰু তাহাঁতি যে এডাপ্ট হৈ গ'ল বেলেগ ফুড হেবিটৰ লগত সেইকাৰণে তাহাঁতৰ বিকৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ গ'ল হয়নে কাৰণ তুমি তোমালোকে যদি এতিয়া চোৱা কিছুমান যিবিলাক বাৰ্ডে চিডছ খায় সিহঁতৰ ঠোঁটটো সৰু থাকিব বা ছফ্ট হ'ব হয়নে ইমান বেছি শ্বাৰ্প নহয় বাট যিবিলাক বাৰ্ডছে তোমালোকৰ মাংসভোজী যিবিলাক হয় নাই কাৰ্নিভৰাছ যিবিলাক বাৰ্ডছ হয় কাউৰী চাউৰী সিহঁতৰ ঠোঁটবিলাক বহুত বেছি ষ্ট্ৰং হয়নে তো সেই যি মানে বাৰ্ড আছিলে গালাপাগোছ আইলেণ্ডৰ তো তাহাঁতি ইনিচিয়েলি চিড ইটিং বাৰ্ড আছিলে কিন্তু পাছত তাহাঁতৰ যিহেতু তাহাঁতি বেলেগ বেলেগ লেণ্ড মাছত গুচি গ'ল তো সেই তাত কি আছিলে তাহাঁতি যিটো গছৰ চিড খায় সেই গছটো সেইটো জেগাত আহি নাপালে আৰু তাহাঁতি ইমান বেছি কি হ'ব সেইকাৰণে তাহাঁতৰ
ছাৰাউণ্ডিঙত যিটো এভেইলেবল আছে তাহাঁতি সেইটো খাবলৈ লাগিলে আৰু সেইটোৰ কাৰণে তাহাঁতৰ বিকৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ গ'ল আৰু সেই বাৰ্ডছবিলাক আজি আমি তাক ডাৰউইন ফিঞ্চেছ বুলি কওঁ ফিঞ্চ মানে বাৰ্ড হয় অ'কে ডাৰউইনে যিহেতু সিহঁতৰ ওপৰত ষ্টাডি কৰিছিল আৰু তেওঁ এই ইভলিউশ্যনৰ কথা কৈছিল সেইকাৰণে তাহাঁতক ডাৰউইন ফিঞ্চেছ বুলি কোৱা হয় অ'কে ইয়াতে তোমালোকৰ এটা ফটো দিয়া আছে ডাৰউইন ফিঞ্চেছ দেখিছা তো এনচেষ্ট্ৰিয়েল ফিঞ্চ আছিলে তাৰপিছত তাহাঁতি কি হ'ল কিছুমান প্লাণ্ট ইটিঙলৈ কনভাৰ্ট হ'ল কিছুমান চিড ইটিঙলৈ কনভাৰ্ট হৈছে কিছুমান তাহাঁতি ইনিচিয়েলি চিড ইটিঙে আছিল কিন্তু দেই কিছুমানে কেকটাছ খাবলৈ ষ্টাৰ্ট কৰিলে অ'কে তো দিজ আৰ দ্য ডাৰউইন ফিঞ্চেছ তাহাঁতৰ বডি ষ্ট্ৰাকচাৰ ছেইম হয় বাট তাহাঁতৰ বিকৰ ষ্ট্ৰাকচাৰটো বেলেগ হয় অ'কে তো okay, I will talk about this divergent evolution and convergent evolution. First, I say marsupials then. So next example to us marsupials of Australia. Marsupials of Australia আৰু আমি তোমালোকে কেতিয়াবা শুনা পাবা হেৰি তোমালোকে ইমান বুকতো আছে মেবি প্লাচেণ্টেল মেমেলছ অ'কে মাৰ্চুপিয়েলছ অফ অষ্ট্ৰেলিয়া আৰু প্লাচেণ্টেল মেমেলছৰ মাজত চিমিলাৰিটি আছে তো এতিয়া কি হয় এই মাৰ্চুপিয়েলছবিলাক কি হয় ফাৰ্ষ্ট মাৰ্চুপিয়েলছ সেইবিলাক অৰ্গেনিজিমক আমি কওঁ যিবিলাক অৰ্গেনিজিমে তাহাঁতৰ নিজৰ বেবীটো পাউচত কেৰি কৰি ফুৰে অ'কে তো তাহাঁতৰ কি হয় এনভাইৰমেণ্টেল কণ্ডিশ্যনৰ কাৰণে হওক বা যিকোনো কাৰণে হওক অষ্ট্ৰেলিয়াত তাহাঁতৰ কি হয় কিছুমান মেমেলছে বেবীটো সোনকালে জন্ম দিয়ে অ'কে প্ৰিমেচিয়'ৰ বেবী তাহাঁতৰ জন্ম হৈ যায় অ'কে প্ৰিমেচিয়'ৰ ফৰ্মত তো সেই প্ৰিমেচিয়'ৰ বেবীটো তাহাঁতি অকলে এৰি দিব যিহেতু নোৱাৰে তো সিহঁতি কি কৰে কাৰণে পাউচত কেৰি কৰে অ'কে তো যিবিলাক এনিমেলছে নিজৰ বেবী পাউচত কেৰি কৰে সিহঁতক আমি কওঁ মাৰ্চুপিয়েলছ অ'কে তো দে আৰ ন'ন এজ মাৰ্চুপিয়েলছ ঠিক আছে আৰু আনহাতে আমাৰ প্লাচেণ্টেল মেমেলছ কথা আছে প্লাচেণ্টেল মেমেলছ মই ইয়াত ভৰাব থাকি গ'ল তো প্লাচেণ্টেল মেমেলছ কি হয় প্লাচেণ্টেল মেমেলছ আমাৰ লাইক almost all mammals okay 94% of the mammals are placental mammals okay placental mammals মানে যোনে বেবিটো ডেভেলপ হোৱাৰ পাছতো অলপ দিনলৈকে তাহাঁতি মেচিয়ৰ ফিটাছটো কেৰি কৰে okay মেচিয়ৰ বেবিটো কেৰি কৰে যেনেকৈ লাইক হিউমেন okay অলমষ্ট 8 মান্থছত সি কমপ্লিটলি ফৰ্ম হৈ যায় বাট ষ্টিল সি 9 মান্থছলৈকে কেৰি কৰে বিকজ যাতে ভালকৈ নিউট্ৰিশ্যনটো পায় ভাল এটা ষ্ট্ৰং মানে বেবী যাতে ফৰ্ম হয় সেইকাৰণে তাক কেৰি কৰা হয় তো লাইকৱাইজ এলিফেণ্ট কাউ চব সিহঁতে প্লাচেণ্টেল মেমেলে হয় অ'কে মেক্সিমাম অফ দ্য মেমেলছ are প্লাচেণ্টেল মেমেলছ তো কি হয় আমি বেবী কেৰি কৰোঁ ৰাইট হিউমেন বিংছে হওক আমাৰ কাউজ এলিফেণ্টছ সিহঁতে হওক ৱেলছে হওক চবেই বেবী কেৰি কৰে তো ইট ইজ ভেৰি মাছ চিমিলাৰ টু দ্য মাৰ্চুপিয়েল খালি তাহাঁতি কি হয় পাউচত কেৰি কৰে হয়নে তো ইনিচিয়েলি কিন্তু তাহাঁতৰ এনচেষ্টাৰৰ সেইটো নাছিলে তাহাঁতি পাউচত একো বেবী কেৰি নকৰে তো এতিয়া কি হয় তাহাঁতৰ মাজত সেই এডাপ্টেশ্যনটো আহি গ'ল তাহাঁতি পাউচত কেৰি কৰা ঠিক আছে তো এতিয়া আমাৰ ডাইভাৰ্জেণ্ট ইভলিউশ্যন আৰু কনভাৰ্জেণ্ট ইভলিউশ্যন কি হয় তো ডাইভাৰ্জেণ্ট ইভলিউশ্যন ডাইভাৰ্জেণ্ট ৰেজ তোমালোকে কনভাৰ্জেণ্ট ৰেজ ডাইভাৰ্জেণ্ট ৰেজ পাইছা এতিয়া ডাইভাৰ্জেণ্ট মানে কি হয় এটা ছিংগল পইণ্টৰ পৰা বহুতকেইটা পইণ্টলৈ সি গুচি যায় ৰাইট হয়নে নহয় যে এটা ছিংগল পইণ্টৰ পৰা ষ্টাৰ্ট হ'ব আৰু সি বহুত মানে সি স্প্ৰেড হৈ যায় এটা ছিংগল পইণ্টৰ পৰা সি স্প্ৰেড হৈ যায় যেনেকৈ তোমালোকে এতিয়া দেখিছা ডাৰউইন ফিঞ্চেছ তাহাঁতি ইনিচিয়েলি এটা এনচেষ্টাৰ আছিলে সেই এটা এনচেষ্টাৰৰ পৰা সি বহুতকেইটা ফৰ্মলৈ গুচি গ'ল হয়নে বহুতকেইটা ফৰ্মলৈ গুচি গৈছে দে আৰ ডাইভাৰ্ছ ফৰ্ম অফ ছিংগল এনচেষ্টাৰ হয়নে তো সেইটোক কোৱা হয় ডাইভাৰ্জেণ্ট ইভলিউশ্যন ফ্ৰম এ ছিংগল এনচেষ্টাৰৰ পৰা যদি তাহাঁতি ভেৰিয়াছ ফৰ্মছলৈ যায় দেন ইট ইজ ন'ন এজ ডাইভাৰ্জেণ্ট ইভলিউশ্যন আনহাতে যদিহে তোমালোকে চোৱা মাৰ্চুপিয়েলছ আৰু প্লাচেণ্টেল মেমেলছখিনি তাহাঁতি বেলেগ বেলেগ হয় অ'কে দে আৰ নট ৰিলেটেড টু ইচ আদাৰ অ'কে ইভেন মাৰ্চুপিয়েলছ আমাৰ তোমালোকে কেংগেৰু কথাহে জানা চাগে পাউচত কেৰি কৰা বুলি ক'লে আমি সদায় কেংগেৰু কথাই জানো বাট আমাৰ বহুতখিনি মাৰ্চুপিয়েলছ আছে যোনে নেকি কেৰি কৰে বেবিজ অ'কে পাউচত তো মাৰ্চুপিয়েলছ আৰু প্লাচেণ্টেল মেমেলছ সিহঁতে দে আৰ নট ৰিলেটেড টু ইচ আদাৰ ইভেন মাৰ্চুপিয়েলছৰ ভিতৰতো যদি আমি চাওঁ কেংগেৰু আছে ৰেটছ আছে অ'কে তো এই নেক্সট আমাৰ এইটো স্কুইৰেল লাইক এটা ফটো দিয়া আছে হয় নাই এইটো স্কুইৰেলৰ টাইপৰ হয়নে সিও পাউচত কেৰি কৰিছে তো দে আৰ নট ৰিলেটেড টু ইচ আদাৰ
অ'কে, বাট তাহাঁতৰ এটা কমন কেৰেক্টাৰ কি হ'ল যে সিহঁতে বেবিজ কেৰি কৰে, হয়নে? তাহাঁতৰ ইনিচিয়েল যিটো তাহাঁতৰ এনচেষ্টাৰ আছিল সেই এনচেষ্টাৰটোৰ কিন্তু বেলেগ হয়, ঠিক আছে? খালি তাহাঁতি সেই জেগাডোখৰত মানে এডাপ্ট হ'বৰ কাৰণে, সেই অষ্ট্ৰেলিয়াত তাহাঁতি এডাপ্ট হ'বৰ কাৰণে তাহাঁতি কি হ'ল চবেই পাউচ কেৰি কৰে, এটা কমন কেৰেক্টাৰ আহিলে, হয়নে? বেলেগ এনচেষ্টাৰৰ পৰা তাহাঁতৰ এটা কমন পইণ্টলৈ গুচি আহিল যে তাহাঁতি পাউচ ফৰ্ম কৰিছে। এইটো হৈছে কনভাৰ্জেন ইভলিউশ্যন, অ'কে? ডাইভাৰ্জেন ইভলিউশ্যনত আমাৰ এটা পইণ্টৰ পৰা ষ্টাৰ্ট হৈ পেলাই স্প্ৰেড হৈ যাব, আৰু কনভাৰ্জেন ইভলিউশ্যনৰ পৰা তাহাঁতি বেলেগ এনচেষ্টাৰৰ পৰা এটা কমন কেৰেক্টাৰ তাহাঁতি ফৰ্ম কৰে, ঠিক আছে? ত' ডেট ইজ ন'ন এজ কনভাৰ্জেণ্ট ইভলিউশ্যন। মই পূৰা ডেফিনেশ্যন কোৱা নাই, মই জাষ্ট তোমালোকক কনচেপ্টটোহে দিছোঁ, ঠিক আছে? তো নেক্সট আছে আমাৰ কি এভিডেঞ্চ? বায়'কেমিকেল এভিডেঞ্চ। দিছ ইজ দ্য লাষ্ট এভিডেঞ্চ অফ ইভলিউশ্যন। তো ইয়াত কি হয়, আমাৰ বায়'কেমিকেল এভিডেঞ্চত আমি যদি আমাৰ ভেৰিয়াছ অৰ্গেনিজিমছৰ বডি কম্প'জিশ্যন চাওঁ বা ফিজিঅ'লজিটো চাওঁ, আমাৰ কি হয়, চিমিলাৰ হয়, অ'কে? লাইক মই যদি হিউমেনৰ ভিতৰতে চাওঁ, মোৰ যিটো ডাইজেশ্যনৰ প্ৰচেছ সেইটো ডাইজেশ্যনৰ প্ৰচেছ তোমালোকৰো থাকিব, অ'কে? তো এণ্ড মোৰ এবাৰ আমি ছাপ'জ ডাইজেশ্যন আমাৰ মানে লাইক আমি কি কৰিছিলোঁ, তোমালোকে বায়'টেকনলজিত পাইছিলা যে আমি গাহৰিৰ ফাৰ্ষ্ট ইনচুলিনটো ইউজ কৰিছিলোঁ হিউমেনৰ কাৰণে। তো ডেট মিনছ কি? তো আমাৰ একেটা মানে চুগাৰ ডাইজেষ্ট কৰিবলৈ কাৰণে আমাৰ ইনচুলিন লাগে, সিহঁতৰো ইনচুলিন লাগে, হয়নে? তো চিমিলাৰিটিজ আছে, ৰাইট? তো ফিজিঅ'লজিকেল আমাৰ চিমিলাৰিটিজ আছে। তো ইভেন বডি কম্প'জিশ্যন যদি চাওঁ, এতিয়া একদম যদি মই পূৰা মলিকুলাৰ লেভেললৈকে যাওঁ, এতিয়া কি হয়, আমাৰ তোমালোকে DNA যিটো কম্প'জিশ্যন, তোমালোকেতো এনেকৈ পঢ়া নাই যে ডগৰ DNA কম্প'জিশ্যনত কি থাকিব, এনেকৈ বেলেগ নিউক্লিঅ'টাইড বেছ থাকিব, তেনেকৈতো তোমালোকে পঢ়া নাই, হয়নে? তো আমি চিম্পলি DNA কম্প'জিশ্যন পঢ়িছোঁ, তাত পিউৰিনছ পাইৰিমিডিনছ সেইবিলাক থাকে, হয়নে? তো সেইটো মানে চবৰে ক্ষেত্ৰতে সেই তেনেকৈয়ে থাকিব, অ'কে? নাইট্ৰজেনাছ বেছেই থাকে চবৰে মলিকুলাৰ লেভেলত। তো আমাৰ যি বায়'কেমিকেল কম্প'জিশ্যন আছে, সেই বায়'কেমিকেল কম্প'জিশ্যনবিলাকো আমাৰ ছেইম হয়, অ'কে? তো চেল মেমব্ৰেইনৰ যদি তোমালোকে কম্প'জিশ্যন চোৱা তেনেহ'লে কি আছিলে, লিপিডছ এণ্ড অল থাকে, হয়নে? সেইটো চবৰে ক্ষেত্ৰতে ছেইমেই হয়, অ'কে? তো আমাৰ এই যে বায়'কেমিকেল কম্প'জিশ্যনটো আমাৰ চবৰে ছেইম হয়, কিহৰ কাৰণে ছেইম হয়? বিকজ উই কাম ফ্ৰম আ কমন এনচেষ্টাৰ, সেইটো কাৰণে, অ'কে? তো দ'জ আৰ ন'ন এজ দ্য বায়'কেমিকেল এভিডেঞ্চ। তো আই হোপ তোমালোকে বুজি পাইছা। আমাৰ 5টা এভিডেঞ্চ কমপ্লিট হৈছে। তো ফাৰ্ষ্ট আছিলে আমাৰ মৰ্ফ'লজিকেল, দেন মৰ্ফ'লজিত আমি বডি ষ্ট্ৰাকচাৰ্ছ চাইছিলোঁ, হয়নে? দেন আমাৰ আহিলে এম্ব্ৰায়'লজিকেল, য'ত আমি এম্ব্ৰায়'লজিকেল ডেভেলপমেণ্টবিলাক চালোঁ, হয়নে? তো পেলিঅ'ণ্ট'লজিকেল আহিলে, পেলিঅ'ণ্ট'লজিত আমি ডাইৰেক্টলি ফচিলছেই দেখা পাওঁ, হয়নে? তাৰপৰা নেক্সট আহিলে আমাৰ বায়'জিঅ'গ্ৰাফিকেল, য'ত আমাৰ ভেৰিয়াছ জিঅ'গ্ৰাফিকেল লোকেশ্যনৰ মতে আমাৰ বডি চেঞ্জ আহে। নেক্সট আছে বায়'কেমিকেল, যে আমাৰ কেমিকেল কম্প'জিশ্যন চবৰে ছেইম হয়, ঠিক আছে? চ' দিজ আৰ দ্য এভিডেঞ্চ অফ ইভলিউশ্যন। আৰু ডেটছ অল ফৰ টুডে। থেংক ইউ।